নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ সাধাৰণ গণিতৰ কিছুমান খণ্ড আৰু ইয়াতে আমি সময় আৰু কামৰ লগত সংগতি ৰাখি নতুনটো ভিডিঅ' আৰম্ভ কৰিবলৈ গৈছোঁ। আমি যিহেতু আগতে আলোচনা কৰি আহিছিলোঁ তাৰে এটা ৰিভিজন ক্লাছ হিচাপে আমি আন কেইটামান কুৱেশ্যনো আমি ইয়াতে সলভ কৰিম। ঠিক আছে, আমি ইয়াতে ব্যৱহাৰ কৰিম DMW। ঠিক আছে, DMW ডাব্লিউটো সদায় 2 হয়, বাকীকেইটা 1 হ'লে আকৌ এইফালে আমাৰ কি আহে DMW1, আনকেইটা কি হয় 2 হয়। এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিবলৈ শিকিছিলোঁ। আজি এইটোত কেনেকৈ ধৰণে ব্যৱহাৰ হয় চাওঁ। যদি আমাৰ কোনো এটা কাম একেই থাকে, ঠিক আছে, তেতিয়াহ'লে আমাৰ W1 to W2 আৰু W1 এইকেইটা আমি নধৰোঁ। ঠিক আছে, ইয়াত নলওঁ, অকল আমি কি ল'ম D1 M1 D2 M2। ঠিক আছে, ইয়াত আমাৰ DMA আছে। DM মানে কি, এজন, প্ৰশ্নটো চাই লওঁ, এটা দমকল বহুৱাবলৈ, ঠিক আছে, দমকলটো বহাবলৈ এজন মানুহে যদি 8 দিন সময় লাগে, ঠিক আছে, এজন মানুহে যদি 8 দিন সময় লয় বা লাগে, এতিয়া 4জন মানুহে কিমান দিন সময় ল'ব। ঠিক আছে, ইয়াতে আমাৰ কি দি থোৱা আছে, মানুহ দি থোৱা আছে আৰু কি দি থোৱা আছে, দিন দি থোৱা আছে। দিন, এজন মানুহক 8 দিন সময় লাগে এটা দমকল বহাবলৈ। ঠিক আছে, তেতিয়াহ'লে 4জন মানুহক কিমান দিন লাগিব, 4জন মানুহক কিমান দিন লাগিব সেইটো x। ঠিক আছে, আমাৰ আৰু DMৰ এইটোত বহাই দিব লাগিলে কি হ'ব, DM এই দুটা ইনটু হ'ব আৰু এই দুটাও ইনটু হ'ব। ঠিক আছে, এতিয়া 4x এইফালে ইনটু হ'লে 4x 4 into x আৰু এইফালে ইনটু হ'লে 1 into, আৰু xৰ মানটো আমাৰ যিহেতু উলিয়াব লাগে, 4টো আমি ইফাল লৈ যাম, কি হৈ যাব, পূৰণ হৈ থাকিলে হৰণ হৈ যাব, সি তলত বহিব। 8 গুণ 8 হ'ল, তলত 4 বহিলে 4 2 8। ঠিক আছে, আমি xৰ মানটো কিমান পালোঁ, xৰ মানটো 2 পালোঁ। ঠিক আছে, এনেকৈ ধৰণে আমি সহজভাৱে উলিয়াব পাৰোঁ DMW। ঠিক আছে, DMWটো DM হৈ গ'লগৈ, কাৰণ W1 W2 ইয়াত একেই, মানে একেটা কামকে কৰিব লাগে, এটা দমকলে বহাব লাগে, কামটো একেটাই। ঠিক আছে, তেতিয়া আমি কামটো ইয়াত নধৰিলেও হয় আৰু দুইফালে 1 1 হৈ যাব, হৈ গ'ল। তাৰ পিছতলৈ চাওঁ, একেধৰণে এটা নিৰ্দিষ্ট কাম 5জন মানুহে কৰিব পাৰে 6 দিনত। 15জন মানুহে সেই একেটা কাম কৰিবলৈ কিমান দিন সময় লাগিব। ঠিক আছে, আপোনালোকেও চেষ্টা কৰক, যিহেতু আমি অংক কৰি আছোঁ হয়নে, তেতিয়া আমি বহি কাগজ উলিয়াই ল'ব লাগিব আমি আৰু প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে আমাৰ এইবিলাক অতি সহজে আৰু সোনকালে কৰিবলৈ সক্ষম হ'ম। ঠিক আছে, প্ৰেক্টিচটো কৰিব লাগিব, ইয়াত প্ৰেক্টিচ নকৰিলে নহ'ব। এটা নিৰ্দিষ্ট কাম 15জন মানুহে, ইয়াত কামটো নিৰ্দিষ্ট কৰি দিলে আৰু সেই একেটা কামেই কৈছে। ঠিক আছে, W2 ইয়াত 1 হৈ গ'ল, আৰু দুইটা একে হ'ব লাগিলে 1 হৈ যায়, আৰু সেইটো আমি নধৰোঁ। ইয়াত আমি DM আৰু ইকুৱেল টু DMA কৰিম। ঠিক আছে, দুইফালতো। এতিয়া আমি চাওঁ DMটো কি আছে, M আৰু D। ঠিক আছে, এটা নিৰ্দিষ্ট কাম কেইজন মানুহ আছে, মানুহ আছে 5জন। প্ৰথম ক্ষেত্ৰত মানুহ আছে 5জন, 5জন মানুহে কৰিব পাৰে 6 দিনত। 5জন মানুহে কেইদিনত কৰিব পাৰে, 6 দিনত। ঠিক আছে, এনেকৈ ধৰণে আমি বনাই লৈছোঁ। তাৰপিছত আমাৰ আহিলে আকৌ ক'লে যে 15জন মানুহ, 15জন। ঠিক আছে, এইটো 15জন মানুহে সেই একেটা কাম কৰিবলৈ কিমান দিন লাগিব। ঠিক আছে, কিমান দিনটো আমি x বুলি ধৰিলোঁ। এতিয়া আমি কি কৰিম, DMটো ইনটু কৰি দিম, আৰু দুইটা ইনটু কৰি দিম। 15 into x is equal to 5 into 6 হ'ল। এনেকৈ ধৰণে ইনটু কৰি দিব লাগিলে ওলাই যাব, এইটো ইনটু আৰু এইটো ইনটু কৰি দিম। এতিয়া এইফালৰটো 15টো সিফালে গুচি যাব, আৰু এটা পূৰণ কৰিয়ে পাতোঁ, 6 5 গুণ 30, আৰু তলত আহি গ'ল 15। এতিয়া 15 কেইবাৰ যায়, 15 কেইবাৰ যাব, 30ক 15 যাব দুবাৰ। ঠিক আছে, আমি যদি একে চুটতে নোৱাৰোঁ, আমি লাহে লাহেও কৰিব পাৰোঁ। হ'ল, এতিয়া আমাৰ আনচাৰটো কি ওলালে, 2 ওলালে। তেতিয়াহ'লে ইয়াৰে আনচাৰ কি হৈ যাব, 2 হৈ যাব। ঠিক আছে, আৰু তাৰপিছত আৰু এটা আমি চাওঁ, হৈ গ'ল, এইটো অকণমান বেলেগ ধৰণৰ। কুৱেশ্যন নম্বৰ 3, দৈনিক, ইয়াতে আমাৰ দৈনিকটো আছে। ঠিক আছে, দৈনিক 10 ঘণ্টাকৈ কাম কৰি 75জন মানুহে 12 দিনত, ঠিক আছে, 12 দিনত এটা কাম শেষ কৰিব পাৰে। দৈনিক 8 ঘণ্টাকৈ, এইটো এটা সময় দি থোৱা আছে। ঠিক আছে, টাইমটো দি থোৱা আছে, কাম কৰি 15 দিনত। ঠিক আছে, দিনটো দি থোৱা আছে, কাম আকৌ সেই কামটোৰ কি হৈছে, দুগুণ কৰিছে। ঠিক আছে, দুগুণ, দুই এটা ইনটু হৈ যাব। ইয়াত W1 যিটো হৈছে সেইটো যদি 1 হয়, এতিয়া দুগুণ হৈ গৈছে নহয়, W2টো কি হৈ যাব, 2 হৈ যাব। ঠিক আছে, W2টো 2 হৈ যাব, দুগুণ হৈ গৈছে। আমি এনেকৈ ধৰণে ধৰি ল'ম আৰু। ঠিক আছে, বাকীকেইটা আমি ডাইৰেক্ট লিখিম।
কাম কিমানজন কৰ্মীয়ে ঠিক আছে দুগুণ কাম কিমানজন কৰ্মী ইয়াতে কি উলিয়াব লাগে কৰ্মী উলিয়াব লাগে মেন উলিয়াব লাগে দ্বিতীয় ক্ষেত্ৰত মানুহটো উলিয়াব লাগে হ'ল কৰিব পাৰিব এতিয়া আমাৰ সূত্ৰটো কি আছিলে যেহেতু ইয়াতে ঘণ্টাও আছে দিনো আছে তেতিয়াহ'লে DMW টপ মডেল ঠিক আছে টপটো আমি ল'ব লাগিব TDMW আৰু W টো সদায় কি হয় 2 আহে বাকি কিটাত 1 1 আহে আৰু ইকুৱেল টু আমি কি কৰিম TDMW ইয়াত আহিব 1 বাকি কিটাত আহিব 2 2 ঠিক আছে এফালে যিকিটা 1 আছিলে হেফালে 2 হৈ যায় আৰু এফালে 2 থকাটো এফালে 1 হৈ যায় এনেকে ধৰণে আৰু এটো মনত ৰাখিব ইয়াতে অকমান সৰু পাৰ্থক্য এটা আছে এটো যদি আমি 1 বহাই দিও তেতিয়া আমাক গণ্ডগোল হ'বলৈ আছে ঠিক আছে এটা প্ৰথম ক্ষেত্ৰত T ঘণ্টা কিমান আছে 10 ঠিক আছে 10 ঘণ্টা আছে 10 দিলো ইনটু দিলো ডে কিমান আছে ডে আমাৰ দিন আছে 12 ঠিক আছে মানুহ কিমানজন আছিলে 75 জন 75 হৈ গ'ল এটা W2 টো দুগুণ যেহেতু ঠিক আছে দুগুণৰ কাৰণে দুইটো আহি গ'ল হ'ল 3 গুণ ক'লে 3 আহি যাব আমাৰ যেহেতু গুণ হিচাপত বুজাইছে তে আমি কি লিখিব লাগিব ইয়াতে আমি লিখিব লাগিব 2 আৰু T2 টো ক'ত পাম এইটো ঠিক আছে দ্বিতীয় ক্ষেত্ৰত আমাৰ সময়টো ঘণ্টাত ঠিক আছে ইয়াতে আমি কি দিলো 8 ঠিক আছে ইনটু D2 দিনটো মানে 15 দিনত হৈ গ'ল M2 টো উলিয়াব লাগে হেতু আমি M2 এ থওঁ W1 টো হৈ গ'ল 1 হৈ গ'ল এনেকে ধৰণে আমি পাতি লৈছো এতিয়া আমি চাওঁ এফালখিনি এফালে আনি হৰণ কৰি দিওহি আৰু ঠিক আছে একে সূত্ৰতে লৈ আহো এফালে থাকিলে M2 এফালে যিখিনি আছিল এটো একটো নাপাতো আৰু ঠিক আছে 8 * 8 হৈ গ'ল আৰু হ'ল তা 8 * 15 হেফালে পূৰণ হৈ থকা বলো এফালে আহিলে কি হৈ যাব তলত বহি আহি পেলি হ'ল এমৰ লগত কি হৈছিল পূৰণ হৈ আছিল হয়নে তে এফালে আহিলে কি হৈ যাব হৰণ হৈ যাব তাৰ ওপৰত কি আছিলে হেতু পাতি লওঁ 10 আছে 12 আছে আমি পূৰণ কৰিলে কি হয় পূৰণ কৰিলে আমাৰ এবোৰ টাইম পাস হয় আৰু হ'ল আমি ইয়াত কটাকটি কৰিব পাৰো নেকি হেতু চাম এতিয়া আমি যদি চাওঁ 15 75 টোক যাব 15 কেবা যাব 15 5 গুণ 75 ঠিক আছে 15 5 গুণ ইয়াত 5 পালো আৰু এটো আমাৰ 4 যাব 4 দুগুণ 8 4 3 গুণ 12 হ'লনে আকৌ এই দুইটোৱে এই দুইটোক কাটি দিও আৰু ঠিক আছে কাটি দিলো এতিয়া কিমান থাকিলে 3 5 গুণ এই দুটা আমি কি কৰি দিম এই দুটা আমি পূৰণ কৰি দিম হ'লনে এই দুটা পূৰণ 3 5 গুণ 15 হ'ল আৰু এফালে 10 হে 15 আমাৰ কিমান হৈ গ'ল 150 ডাইৰেক্ট 150 পাই দিম আৰু ঠিক আছে 150 এটো হৈ গ'ল M2 ইয়াৰে আনসাৰটো এনেকে ধৰণে ওলাব ঠিক আছে 150 মানুহ লাগিব ইয়াত গম পালেনে ইয়াতে আমি কেনেকে পালো এটো ইয়াত আছে আমাৰ 10 আৰু এফালে আছে 15 এটো 3 5 গুণ 15 আৰু এফালে 10 এটা এটো আছে নে তে আমি এই দুইটা পূৰণ কৰিলো ইমানটো পাই গলো M2 ওলাই গ'ল ঠিক আছে কেনে লাগিলে আপোনালোকে কবলৈ নাপাহৰিব যদি বুজি পাইছে আপোনালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰথমবাৰ আহিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ আজিলৈ ইমানেই আছিল